Hello and welcome. আজি আমি এই ক্লাছটোৰ জৰিয়তে এটা ইম্পৰ্টেন্ট টপিক আলোচনা কৰিম হেতু হৈছে ৰিফাইনিং অফ মেটেল ইয়াৰ অৰ্থটো কি হয় সোৱা যেতিয়া আমি এটা মেটেল ব্যৱহাৰৰ বাবে লওঁ ধৰি লোৱা আমাৰ ইলেক্ট্ৰিচিটিৰ বাবে ইউজ হোৱা কপাৰ ওয়্যাৰডাল এটা যেনিবা ধৰি লোৱা এডাল কপাৰ ওয়্যাৰ হয় এটা এই ওয়্যাৰডাল তুমি যোনটো অৱস্থাত পাইছা সেই অৱস্থাটো হৈছে তাৰ পিওৰ অৱস্থা কিন্তু যেতিয়া কপাৰটোক এক্সট্ৰাকশন কৰি অনা হয় এক্সট্ৰাকশন কৰি যেতিয়া উলিয়াই আনা হয় তেতিয়া কিন্তু তুমি তাক পিওৰ অৱস্থা নোপোৱা তাৰ লগত বহুত কিছুমান ইম্পিউৰিটিজ লগ হৈ থাকে যোনটো বস্তু তুমি ইউজ কৰিব নোৱাৰা মুঠৰ ওপৰত আমি মেটেল এটা কি কৰিব লগা হয় আফটাৰ এক্সট্ৰাকশন তাত কি কৰিব লগা হয় ইম্পিউৰ অৱস্থাৰ পৰা পিওৰ অৱস্থালৈ তাক নিব লগা হয় তাক ৰিফাইনিং বুলি কোৱা হয় এতিয়া এনেকুৱা ৰিফাইনিংৰ কেইবাটা পদ্ধতি আছে তাৰে কিতাবত তোমালোকৰ কেইটামান উল্লেখো আছে তাৰে এটা হৈছে ইলেক্ট্ৰোলাইটিক ৰিফাইনিং আৰু মই আজি এই ইলেক্ট্ৰোলাইটিক ৰিফাইনিংটোৰ ওপৰত অলপ আলোচনা কৰিম কি হয় কেনেকুৱা ধৰণৰ হয় ইয়াতে আছে সোৱা ইলেক্ট্ৰোলাইটিক গতিকে এই নামটোৰ পৰা এটা কথা বুজিব পাৰি যে ইয়াত ইলেক্ট্ৰিচিটিৰ লগত কিবা এটা জড়িত হ'ব বেটাৰীৰ লগত কিবা এটা জড়িত হ'ব তো ইয়াত কি কৰা হয় সোৱা গোটেই সেটআপটো কেনেকুৱা ধৰণৰ হয় সো প্ৰথমতে আমি এটা বিকাৰ লম ইয়াত এটা কন্টেইনাৰ লৈছো বা বিকাৰ লৈছো ইয়াত মই দুডাল কি কৰিম ইলেক্ট্ৰোলাইটিক ৰিফাইনিংত কি কৰা হয় যে দুডাল তোমাৰ ৰড ইউজ কৰা হয় দুডালকে ৰড ইউজ কৰা হয় এডাল ৰডৰ লগত বেটাৰীৰ পজিটিভ অংশটো আৰু আনডাল ৰডৰ লগত বেটাৰীৰ নেগেটিভ অংশটো লগলোৱা হয় বেটাৰীৰ পজিটিভ অংশটো যাৰ লগত লগলোৱা হয় যোনডাল ৰডৰ লগত লগলোৱা হয় প্লাস মাইনাস এফালো প্লাস আহিব আৰু এফালো কি আহিব এটো মাইনাস আহিব তো মই কি কৈছো ইয়াত চোৱা এই ৰডডালত যত প্লাসটো আহি লগ হৈছে এই ৰডডালক কি বুলি কম আমি ইয়াৰ নাম দিম আমি এনড বুলি আৰু এই ৰডডালৰ নাম হ'ব কেথড যোনডাল নেগেটিভ ৰড হয় তাত আমি কম কেথড আৰু এডালক কি বুলি কম আমি এনড বুলি কম যোনডাল পজিটিভ ৰড হয় আচ্ছা এটা নেক্সট স্টেপত কি কৰা হয় এই ইলেক্ট্ৰোলাইটিক ৰিফাইনিংত আমি যোনডাল এনড লম যোনডাল এনড আমি ব্যৱহাৰ কৰিম সেই এনডডাল কিহেদি লম জানানে যোনটো মেটেল আমি ৰিফাইন কৰিম সেই মেটেলটোৰ ইম্পিউৰ অৱস্থাটো লোৱা হ'ব মানে ইয়াত কি লোৱা হ'ব এই এনডডাল কি লোৱা হ'ব তেতিয়া হলে ইম্পিউৰ মেটেল দি বনোৱা হ'ব আৰু এইডাল কেথডটো কি থাকিব তেতিয়া হলে পিওৰ মেটেল থাকিব অবিয়াসলি আৰু ইয়াত এটা ইলেক্ট্ৰোলাইটিক সলিউশন থাকিব আৰু সেই ইলেক্ট্ৰোলাইটিক সলিউশনটো কি থাকিব এই মেটেলটোৰ ইলেক্ট্ৰোলাইটিক সলিউশনটো থাকিব মই জানিছো অলপ বুজিবলৈ নে কঠিন হৈ যায় মই এটা এক্সাম্পল দিটো অলপ বুজাম সোৱা কি হয় ধৰি লোৱা আমি এতিয়া ইলেক্ট্ৰোলাইটিক ৰিফাইন কৰিম এই যে মই কৈ আহিলো কপাৰ ওয়্যাৰ সেই কপাৰ ওয়্যাৰডালৰে আমি ইলেক্ট্ৰোলাইটিক ৰিফাইন কৰিম ঠিক আছে কপাৰটোক মানে আমি কি কৰিম বিশুদ্ধ অৱস্থালৈ নিম যাতে আমি এটা কপাৰ ওয়্যাৰ হিচাপে ইউজ কৰিব পাৰো তেতিয়া হলে আমি ইয়াত ইলেক্ট্ৰোলাইটটো কি লম কপাৰৰে এটা ইলেক্ট্ৰোলাইট লম দ্যাট ইজ CuSO4 ললো ধৰা CuSO4 ললো এতিয়া এনডডাল কিহেদি লম এনডডাল তেতিয়া হলে আমি কি দিলম পিওৰ কপাৰ দিলম এনডডালত আমি পিওৰ কপাৰ ৰাখিম এটা কি হ'ব সোৱা পিওৰ কপাৰ ৰখা লগে লগে ইয়াৰ পৰা এই এনডৰ পৰা পিওৰ কপাৰ সৰি মোৰ ভুল হৈছে এনডডালত আমি ইম্পিওৰ কপাৰ লম